নমস্কাৰ আজিৰ ভিডিঅ'টো এই কাৰণে বিশেষ যে আজি কোনো টেকনিক্যাল ভিডিঅ' মই কৰা নাই আসলতে যোৱা 2.5 বছৰ বা 3 বছৰ ধৰি এটা ঘৰ নিৰ্মাণ চলি আছে আগৰ যেটো আমাৰ আসাম টাইপ ঘৰ আছিল সেই ঘৰটোৰ পাছফালে আমি এটা আৰসিসি ঘৰ নিৰ্মাণ কৰিছো আৰু তিতা মিঠা বহুত অভিজ্ঞতা আছে এই 2.5-3 বছৰত একেবাৰে ফুকাই খিনাই গৈছো যি নহওক বাৰু কয় যে ঘৰ বনালে মানুহ বহুত আয়ুস কমে বা কিবা যি নহওক তিতা অভিজ্ঞতাখিনি বাৰু শেয়াৰ নকৰো কিন্তু ভালখিনি শেয়াৰ কৰিছো যাতে আপোনালোকৰ অকমান কিবা এটা সুবিধা হয় বৰ্তমান আমাৰ নিৰ্মীয়মান ঘৰটোৰ মই কিচেনত আছো কিচেনৰ কামটো চলি আছে ইয়াত মোৰ ভাল লগা কিছুমান এনেকুৱা দিক আছে যিখিনি আপোনালোকৰ সৈতে শেয়াৰ কৰিব ওলাইছো আপোনালোকৰ যাতে হেল্প হয় দেখিলে যাতে এটা আইডিয়া পায় কিচেনটো যেহেতুকে আমাৰ ঘৰৰ এটা এনেকুৱা অংশ য'ত আমাৰ মা আমাৰ পৰিয়াল আমাৰ ভন্টি ল'ৰা ছোৱালী বা বিশেষকৈ ফিমেল সকলে বেছিভাগ সময় এই কিচেনটোতে অতিবাহিত কৰে সেইকাৰণে এইটো মানে কি বিজ্ঞানসন্মত সাইন্টিফিক হোৱা দৰকাৰ যেনে আপোনাৰ যেটো কিচেন চিমনি কোট লাগিব আপোনাৰ ঘৰৰ মানুহৰ হাইটৰ হিচাপত উচ্চতাৰ হিচাপত টেবুল টপ কিমান মান ইঞ্চি হাইটত থাকিব যেটো আমাৰ বেচিন হেতু কিমানত থাকিব এই গুটেবিলাক মিলি কিচেনটো ডিজাইন কৰা হয় মই কোনো আৰ্কিটেক্টৰ সহায় লোৱা নাই ইউটিউবৰ বহুত ভিডিঅ' চাইছো জেমিনাইত কিছুমান কোৱেশ্চন সুধিছো আৰু কিছুমান জনা মানুহৰ পৰামৰ্শ লৈছো আৰু এই ক্ষেত্ৰত আটাইতকৈ বেছি মোক হেল্প কৰিছে আমাৰ ইন্টেৰিয়ৰৰ কাম কৰা বিশ্বজিৎ মণ্ডলে মই বিশ্বজিৎক চিনাকি কৰি দিছো এয়া আমাৰ বিশ্বজিৎ মণ্ডল নমস্কাৰ হয় প্ৰথমতে কোৱা তোমাৰ ঘৰ ক'ত আমাৰ ঘৰ হ'ল কোচবিহাৰ ওয়েস্ট বেংগল কোচবিহাৰ আমাৰ গাঁৱৰ নাম পূৰ্ব চুকিয়াছৰা তুমি পাঠশালাত কিমান বছৰ ধৰি আছা কোন চনৰ পৰা আছা পাঠশালাত আমি 2019 চনৰ পৰা আহিছো 2019 পৰা আমাৰ দাদাজনে ঘৰ বনাইছিলে 2019-20-21 তেওঁৰ ঘৰ ইন্টেৰিয়ৰৰ কাম বিশ্বজিতে কৰিছিলে মই তেতিয়াৰ পৰা বিশ্বজিতক জানো বহুজনৰ লগত কথা বতৰা পতাৰ পিছত বিশ্বজিতক মই আমাৰ ঘৰলৈ মাতো আৰু ফাইনেলি তেওঁৰ লগত আমি দৰদামটো ফিক্স কৰি মই কামটো হেণ্ডঅভাৰ কৰোঁ আৰু বিশ্বজিতক পাই মই বহুত কথা শিকিব পাৰিছোঁ কাৰণ কি বিশ্বজিতে যিমানবিলাক কাম কৰিছে তাৰে অভিজ্ঞতাৰ পৰা মোক কিছুমান কথা কৈছিলে আৰু সেইমতে মই বিশ্বজিতৰ পৰামৰ্শ মতে মই কিছুমান কাম কৰিছোঁ আৰু এতিয়া ভিডিঅ'টোত মই সেইখিনিয়ে দেখুৱাম যে বিশেষকৈ পাকঘৰটো আপোনালোকে কেনেকৈ কৰিলে ভাল হ'ব বিশ্বজিত তুমি মোক কৈছিলা যে এই যিটো আমাৰ কিচেনৰ টেবুল টপৰ হয় মাজত আমি যেটো পাৰ্টিশন দিও এই পাৰ্টিশন বিলাক জেনাৰেলি এইবিলাক প্লাইউডেৰে দিয়া হয় হয়নে প্লাইউডেৰে দিয়া হয় সবে আপোনাৰ প্লাইউডেৰে ব্যৱহাৰ কৰে এটো হা কাঠৰে ব্যৱহাৰ কৰে সবে প্লাইউডেৰে ব্যৱহাৰ কৰে এটো আৰু বাকি কোনোবা সেলাই পাকা সেলাই ঢালি দিয়া থাকে পাকা ঢালি দিয়া থাকে তাতে আমাৰ জায়গাটো বহুত ওয়েস্ট হৈ যায় আপোনাৰ 500 ইঞ্চি জায়গাটো দেখাটো ইমান ভাল নালাগে এটো স্ট্যান্ডার্ড নহয় তাৰ মানে বস্তুটো এই মাজৰ যিমান বিলাক পাৰ্টিশন আছে এই পাৰ্টিশন বিলাক গ্ৰেনাইটৰ দিয়ক সেই হিচাপে আমি গ্ৰেনাইট আনিলো আৰু গ্ৰেনাইট দিছো গ্ৰেনাইট মোক কিয় দিব দিছিলা তুমি এটো গ্ৰেনাইট আপোনাৰ এই কাৰণে দিবা দিছো যে এটো আপোনাৰ প্লাইউড থাকিলে আপোনাৰ পাকঘৰত পানীৰ ব্যৱহাৰ আপোনাৰ কেতিয়াবা হ'বই বেশি পানি যাতে যাবো আপনার ড্যাম খাবো যাতে ড্যাম হবো প্লাইউডটো আপনার সোনকালে নষ্ট হয়ে যাব আর এটো হল আপনার চিরস্থায়ী আপনার যিমান দিনকলৈকে এটো বিল্ডিংটো থাকি যাব তিমান দিনকলৈকে আপনার এই পাকঘৰটো থাকি যাব কোনো টেনশন নাই আর বাকি আপনার ডিজাইনটো আপনি ওপৰৰ পৰা চেঞ্জ কৰিব পাৰি আমি পাল্লা গিলা ডয়াৰ গিলা হেনেকৈ চেঞ্জ কৰিব পাৰি যেহেতুকে আমাৰ এই বেয়াৰ বিলাকত এই পাৰ্টিশন বিলাকত আমাৰ পাল্লা বিলাক হ'ব গতিকে এইবোৰ কাজজাতীয় বস্তু দিলে যোনে যিমান দাবী নকৰক কিয় পানীৰ টাচত নষ্ট হয় সেই কাৰণে আমি যেটো প্ৰাকৃতিকভাৱে উপলব্ধ যেটো আমাক নেচাৰে দিছে পাথৰ আমি পাথৰ দিছো আপোনালোকেও এবাৰ বিবেচনা কৰি চাব পাৰে আপনি এই বস্তু লক্ষ্য কৰি তলত দিয়া আৰু এই তলত এনে সবে জেনাৰেল সবৰে ফাক থাকে তলৰ টাইলছ লগালে আপনার এনে আমি ফাকটো এৰি দিয়া নাই ওপৰতো আছে আপনার এতে কোনো গ্যাপ শেপ নাই আপনার দরজা লগাই দিয়াৰ পাছত তাতে আপনার কোনো পোকা মাকড় বা কীট পতংগ ভিতৰত হওয়া নৰে তাৰ মানে এই ধৰণৰ এক্সট্ৰা এটা বিট লগাই দিছে যাতে পাল্লাবিলাক যেতিয়া লাগিব যাতে কোনো ধৰণৰ কীট পতংগ নুকুমাই ঠিক তেনেকে ইয়াতেও এনেকে গ্ৰেনাইট কাটি দিছে যাতে পাল্লা দিয়াৰ পিছত কোনো ধৰণৰ পইতাচুৰা জেঠি এইবিলাক যাতে নুকুমাই সেই কাৰণে বিশ্বজিতে মোক যি ধৰণে কৈছে সেই ধৰণে কৰিবলৈ চেষ্টা কৰিছো আপোনালোকেও এই ধৰণৰ পাৰ্টিশন দিওঁতে বহুত বেছি এটা পইচা নাযায় গতিকে সেই বস্তুখিনি দেখুৱালো বাকি যিবোৰ এজ ইউজুৱেল বাকি যি ধৰণে আমি কৰা যায় হেনেকে কৰি আছে মানে প্ৰসেস এটো চলি আছে যেতিয়া গুটেইবিলাক হ'ব তেতিয়া বাৰু আৰু এটা ভিডিঅ' লৈ আহিম এটো কিচেন সিঙ্ক এটোত সাধাৰণ ধোৱা মেলাবিলাক হ'ব কিন্তু যেটো আমি বাসন
বাচন ধুম বাচন ধোৱাৰ কাৰণে আমি ছেপাৰেটকৈ এটা স্পেচ উলিয়াই লৈছোঁ আৰু ইয়াতো আমি এনেকৈ গ্ৰেনাইট কাটি এনেকৈ আমি চিংকটো ফিট কৰিছোঁ যাতে দীঘলীয়া সময়ৰ কাৰণে ভালকৈ চলে যি নহওক বাৰু তুমি ইণ্টেৰিয়ৰৰ গোটেইবিলাক কামে কৰা তোমাৰ মোবাইল নাম্বাৰটো আমাৰ ভিউৱাৰ্ছখিনিক দিব পাৰা যাতে তোমাক যোগাযোগ কৰিব পাৰে আৰু তুমি যিহেতুকে পাঠশালাতে থাকা গতিকে তোমাৰতো টিমো আছে তোমাৰ আছে আমাৰ টিম আছে তোমাৰ মোবাইল নাম্বাৰটো ক'বা 7797920386 এওঁ আমাক গ্ৰেনাইটৰ টাইলছৰ গোটেইখিনি কাম কৰি দিছে কিটচেনৰ কামখিনি গোটেই আশ্ৰাফুলে কৰিছে আশ্ৰাফুল তোমাৰ মোবাইল নম্বৰটো ক'বা যাতে আমাৰ ভিউৱাৰ্ছখিনিয়ে দৰকাৰ হ'লে তোমাক যোগাযোগ কৰিব তোমাৰ কামৰ যদি নমুনা চাব খোজে তুমি তোমাৰ ছাইটবিলাকত দেখুৱাব পাৰা লৈ যাব পাৰা মই তোমাৰ কামত সুখী তুমি বৰ ধুনীয়াকৈ কৰি দিছা আমাৰ যি ধৰণে আমাক লগা আছিল সেইধৰণে তুমি বৰ ধুনীয়াকৈ কৰি দিছা সেইধৰণে আমি গ্ৰেনাইটবিলাক লগাইছোঁ প্ৰতিখন খিৰিকীতে এনেকৈ আমাৰ গ্ৰেনাইট লগোৱা আছে গ্ৰেনাইট লগাইছোঁ ব্লেক কালাৰ গ্ৰেনাইট যিমানখিনি গ্ৰেনাইটৰ কাম চলি আছে এতিয়াও ফিনিচিং হোৱা নাই গোটেইখিনি কাম আমাৰ আশ্ৰাফুলে কৰি দিছে আশ্ৰাফুল তোমাৰ মোবাইল নম্বৰটো ক'বা মোৰ মোবাইল নম্বৰ 6001287931 আশ্ৰাফুল এওঁ পাঠশালাতে থাকে এওঁ বহুত বছৰ ধৰি কাম কৰি আছে বহুতে হয়তো চিনিও পায় তো ভিউৱাৰ্ছ এইখিনি আছিল মোৰ ঘৰক লৈ কৰা প্ৰথম ভিডিঅ'টোৰ অভিজ্ঞতা হয়তো আমি আৰু অহা 3 মাহ বা 4 মাহৰ ভিতৰত ঘৰ ল'ম তেতিয়া এটা ফুল ভিডিঅ' লৈ আহিম এই গোটেই 2.5-3 বছৰৰ সময়ত বিভিন্নজনে সুধিছিল যে ৰাজমিস্ত্ৰী ক'ৰ টাইলছৰ মিস্ত্ৰী ক'ৰ ইণ্টেৰিয়ৰৰ ক'ৰ বহুতে জানিব বিচাৰে বহুতে ঘৰটো চাবও আহিছে বহুতৰ এটা কিউৰিচিটি থাকে আৰু বহুতে জানিব খোজে যে কেনেকুৱা ৰেটত দিছোঁ আচলতে মেটেৰিয়েলছ কেনেকুৱা কি ব্যৱহাৰ কৰিব কেনেকৈ তাক ফিটিং কৰিব আৰু আপুনি টাইলছৰ ক্ষেত্ৰত এডহেচিভ দি লগাব নে আপুনি নৰ্মেল পদ্ধতিত লগাব এনেকৈ ৰেটবিলাক ভেৰি কৰে চ' মই সেইকাৰণে কোনো ধৰণৰ ইয়াতে ৰেটৰ কথা কোৱা নাই আপোনালোকে আমাৰ ইণ্টেৰিয়ৰৰ ক্ষেত্ৰত বিশ্বজিতক সুধিব পাৰে বা গ্ৰেনাইট বা টাইলছৰ ক্ষেত্ৰত আশ্ৰাফুলক সুধিব পাৰে এয়া বিশ্বজিত গতিকে ৰেট যদি জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে সুধি ল'ব বা জানি ল'ব থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে